2025 বৰ্ষটো আপোনাৰ কেনেদৰে যাব? মিথুন ৰাশি কৰ্মক্ষেত্ৰ 2025 চনত শনিৰ স্থিতি আপোনাৰ বাবে অনুকূল হ'ব আৰু এনে পৰিস্থিতিত ই আপোনাৰ কৰ্মক্ষেত্ৰত উন্নত সুযোগ প্ৰদান কৰিব, কিন্তু তাৰ লগতে প্ৰত্যাহ্বানো কঢ়িয়াই আনিব পাৰে। এই ধৰণৰ সুযোগবোৰে আপোনাৰ জীৱনলৈ সমৃদ্ধি আনিব। 2025ত মিথুন ৰাশিৰ জাতকসকলে নিজৰ কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি লাভ নকৰিবও পাৰে, যাৰ ফলস্বৰূপে তেওঁলোক হতাশ হ'ব পাৰে। কিন্তু আগষ্ট 2025ৰ পিছৰ সময়খিনি আপোনাৰ বাবে সকাহ আনি দিব, কাৰণ আপুনি এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতি বুধবাৰে গণেশ মন্দিৰ দৰ্শন কৰক। আৰ্থিক জীৱন মে'ৰ পিছত ধনৰ প্ৰৱাহ সিমান ভাল নোহোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ বিপৰীতে আপুনি অত্যাধিক ব্যয়ৰ সন্মুখীন হ'ব পাৰে। এয়া হোৱাৰ কাৰণ হৈছে বৃহস্পতি গ্ৰহ সপ্তম গৃহৰ স্বামী হিচাপে প্ৰথম গৃহত স্থিত হ'ব, যাক অশুভ হিচাপে গণ্য কৰা হৈছে, যাৰ ফলত আপুনি ধনৰ অভাৱৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বছৰৰ শেষ ভাগত আৰ্থিক দিশত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে হালধি মিশ্ৰিত পানীৰে স্নান কৰিলে শুভ ফল লাভ কৰিব। বিদ্যাৰ্থী মিথুন ৰাশিফল 2025 অনুসৰি মাৰ্চ 2025ৰ পিছত অধ্যয়নৰ পৰা আপোনাৰ মনোযোগ বিচলিত হ'ব পাৰে, কাৰণ শনি দেৱতাৰ দৃষ্টি আপোনাৰ চতুৰ্থ গৃহত পৰিব। এনে পৰিস্থিতিত পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনাৰ বিকাশৰ গতি মন্থৰ হ'ব পাৰে অথবা আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ'ব পাৰে। মে' 2025ৰ পিছত যেতিয়া বৃহস্পতি মহাৰাজৰ দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰিব, তেতিয়া আপুনি শিক্ষাৰ সন্দৰ্ভত ভাল প্ৰদৰ্শন কৰিব পাৰিব। এই বৰ্ষত আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰক। পাৰিবাৰিক জীৱন 2025ত মিথুন ৰাশিৰ জাতকসকলে পাৰিবাৰিক জীৱন মধ্যমীয়া হ'ব। এই বৰ্ষত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে আইনী বা সম্পত্তিৰ লগত জড়িত বিবাদৰ সন্মুখীন হ'ব পাৰে। প্ৰত্যেক মঙলবাৰে গোলাপ জল মিশ্ৰিত পানীৰে ঘৰ চাফা কৰিব। প্ৰেম আৰু বৈবাহিক জীৱন জীৱনৰ ফালৰ পৰা মিথুন ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025ৰ বিশেষ অনুকূল নোহোৱাৰ আশংকা কৰা হৈছে। যদিহে আপুনি কাৰোবাক ভাল পায়, তেনেহ'লে আপোনাৰ সংগীৰ সৈতে মতভেদ বা বিবাদ হ'ব পাৰে। যিসকল জাতকৰ বিবাহ হৈছে, তেওঁলোকৰ সম্পৰ্কৰ পৰা সুখ আনন্দ নাইকিয়া হ'ব পাৰে। যদিহে আপুনি বিয়াৰ কথা ভাবিছে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, অথবা মে' মাহলৈকে আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা যথেষ্ট কম। জুন মাহৰ পিছত বৃহস্পতিৰ শুভ দৃষ্টিত এই সমস্যাবোৰৰ কিছু সমাধান ঘটিব। শিৱ আৰু পাৰ্বতীৰ নামত ব্ৰত ৰাখিলে শুভ ফল লাভ কৰিব। স্বাস্থ্য মিথুন ৰাশিৰ জাতকসকলৰ স্বাস্থ্য এপ্ৰিল মাহ পৰ্যন্ত ভালে থাকিব, কিন্তু এপ্ৰিলৰ পিছত বৃহস্পতি আৰু শনিৰ পৰিবহণ আপোনাৰ বাবে অনুকূল নহ'ব। বৃহস্পতি দেৱতা নিজৰ ৰাশিত স্থিত হ'ব আৰু ইয়াৰ ফলত আপুনি মেদবহুলতাৰ চিকাৰ হ'ব পাৰে। বৃহস্পতি গ্ৰহ আপোনাৰ লগ্ন গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ বাৰে বাৰে কাহ পানী লগা হ'ব পাৰে। স্বাস্থ্য ভালে ৰাখিবলৈ মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰক সদায়। প্ৰতিকাৰ 1. বৃহস্পতিবাৰে লিংগাষ্টকম পাঠ কৰক। 2. বুধবাৰে গণেশ মন্দিৰ দৰ্শন কৰক। 3. শিশু কন্যাক উপহাৰ দিয়ক বুধবাৰে। 4. মা কামাখ্যা মন্দিৰ দৰ্শন কৰক এবাৰ। 5. আমন্ত্ৰিত সুগন্ধি শিৱলিংগ দিয়ক সোমবাৰে। 6. ৰাজহুৱা যিকোনো মন্দিৰত ফল বৃক্ষ ৰোপণ কৰক। 7. পান্না ৰত্ন ধাৰণ কৰক জ্যোতিষীৰ পৰামৰ্শ মতে। শুভ ৰং সেউজীয়া, শুভ অংক 6, শুভ বাৰ বুধবাৰ।